আধুনিক ৰূপত উদ্ভাসিত হ'ব GMCH ৩৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল। ইতিমধ্যে আৰ্হি প্ৰস্তুত কৰি আৰম্ভ হৈছে কাম। লাহে লাহে ভাঙিবলৈ আৰম্ভ কৰিছে GMCHৰ পুৰণি অট্টালিকাসমূহ। উন্নত দেশসমূহৰ লগত ফেৰ মাৰিব পৰাকৈ GMCHক এইবাৰ নতুন ৰূপত সজাই তোলাৰ কাম আৰম্ভ হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰ ফচলেৰে প্ৰায় ৩৫০০খন বিচনাযুক্ত আধুনিক GMCH নিৰ্মাণ কৰিব চৰকাৰে, য'ত থাকিব উন্নত প্ৰযুক্তিবিদ্যাৰ বিভিন্ন সা সৰঞ্জাম, বিভিন্ন বিভাগৰ OPD, সোলাৰ পেনেল, পেড কেবিনৰ লগতে আনুষংগিক নানান বিভাগ। লগতে ৰোগীৰ বাবে তাৎক্ষণিক হেলিপেডৰো ব্যৱস্থা কৰা হৈছে নতুন বিল্ডিঙত। কি ব্যৱস্থা কৰা হৈছে সবিশেষ জনালে অধীক্ষক ডাক্তৰ দেৱজিৎ চৌধুৰীয়ে। এতিয়া আপুনি যদি চাই আপুনি দেখিব 1, 2, 3, 4, 5, 6 এটা 6টা টাৱাৰ আছে একেলগে, আৰু 7 নম্বৰ টাৱাৰ। 6টা টাৱাৰত মেইনলি আপোনাৰ এটা থাকিব গ্ৰাউণ্ড ফ্ল'ৰ তলত বেছমেণ্ট থাকে। বেছমেণ্টত গাড়ীবিলাক পাৰ্কিঙৰ কাৰণে ব্যৱস্থা থাকিব। আৰু গ্ৰাউণ্ড ফ্ল'ৰত আমাৰ যোনবিলাক বৰ্হি বিভাগ OPD বেলেগ বেলেগ বিভাগৰ OPD লগতে PMRT ফিজিকেল মেডিচিন ৰিহেবিলিটেশ্যন যোনটো ফিজিঅ'থেৰাপি বুলি কওঁ আমি, তাৰে OPD থাকিব। এই গোটেইবিলাক OPD গ্ৰাউণ্ড ফ্ল'ৰ আৰু ফাৰ্ষ্ট ফ্ল'ৰত থাকিব। নতুনকৈ নিৰ্মাণ হ'বলগীয়া বিল্ডিঙত থাকিব গ্ৰাউণ্ড পাৰ্কিঙৰো ব্যৱস্থা। চৌহদত থাকিব এটা পাৱাৰ ষ্টেচন। চৌপাশে সেউজ বৰ্ধনৰ বাবে ৰোপণ কৰা হ'ব নানান প্ৰজাতিৰ গছ। এই আৰ্হিটো চালেই আপোনালোকে পাব কিছু আভাস। 3 জেগা আমি গোটেই ডিছমেণ্টলিং কৰি এটা নতুন ৰূপত এখন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেল এখন ইয়াতে গঢ়ি তোলা হ'ব। সেই মৰ্মে আমাৰ ডিছমেণ্টলিঙৰ কাম অলৰেডি ষ্টেজ ৱাইজ মানে আৰম্ভ কৰা হৈছে অলৰেডি। আমাৰ অলৰেডি 3-4টামান বিল্ডিং যোনটো কনষ্ট্ৰাকশ্যন কোম্পানীয়ে পাইছে, অৰ্থাৎ নাগাৰ্জুন কনষ্ট্ৰাকশ্যন কোম্পানী, তেওঁলোকে এইটো বিডিং কৰি পেলাই তেওঁলোকে পাইছে। দেশৰ ভিতৰতে যাতে এখন আটকধুনীয়া হাস্পতাল গঢ়ি তুলিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখিছে চৰকাৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই গোটেই প্ৰকল্পটো ভাবি ওলাইছিলে প্ৰায় 4-5 বছৰ আগতে। তেওঁৰ সেইখিনি সময়তে তেওঁৰ চিন্তাধাৰা আছিলে যে অসমত এখন বিশ্বস্তৰৰ হস্পিটেল এখন মানে গঢ়ি তুলিব লাগে, হেল্থ ইনষ্টিটিউশ্যন। সেই মৰ্মে তেওঁ তেতিয়াৰে যোনবিলাক জেগাত হাই ষ্টেণ্ডাৰ্ড অফ হস্পিটেল কেয়াৰ আছিল, যেনে ছিংগাপুৰ বা ইউনাইটেড ষ্টেটছ অফ আমেৰিকা বা জাৰ্মানী, তেওঁলোকৰ জেগাবিলাকৰ যোনবিলাক ডিজাইন বা যোনবিলাক মানে পদ্ধতিৰে তেওঁলোকে কামবিলাক কৰে, সেইখিনি তেওঁ ষ্টাডি কৰিলে। দি পেলাই তেওঁৰ এটা ভিছন আছিলে যে আমাৰ এখন ইয়াতে দেশৰ চবতকৈ আধুনিক হস্পিটেল এখন আমি তৈয়াৰ কৰিব লাগে। আসাম হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এণ্ড মেনেজমেণ্ট ছ'চাইটিৰ লগতে কণ্ট্ৰেক্টৰ এজেঞ্চি NCC লিমিটেডে হাতত লৈছে এই অত্যাধুনিক প্ৰকল্পৰ কাম। উন্নত দেশসমূহৰ লগত ফেৰ মাৰিব পৰাকৈ যাতে ৰোগীয়ে উপযুক্ত সুবিধা নিজ ৰাজ্যতে পায়, তাৰ লক্ষ্যৰে লোৱা এনে প্ৰকল্পই স্বাভাৱিকতেই সকলোকে উৎফুল্লিত কৰি তুলিছে। কেমেৰাত জিন্তুমণি তালুকদাৰৰ সৈতে প্ৰাঞ্জিত চুতীয়াৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।